এটা ধৰিকণাও আমি উজনি অসমত ৰপ্তানি নকৰোঁ। প্ৰয়োজন বোধে আমি মাছ গেলাই দিম, পচাই দিম। উজনি অসমৰ যি গুণ্ডা আছে এই গুণ্ডাকেইটাক আমি আজি বুজাই দিব বিচাৰিছোঁ, শুকান মাছ কিনি খাবলৈ আমি বাধ্য কৰাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ইয়াৰ পৰা বিশেষকৈ মাছবিলাক আমাৰ উজনি অসমত ৰপ্তানি কৰা হৈছিল বিগত দিনত, আৰু আজিৰ পৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে কোনো এটা ধৰিকণাও আমি উজনি অসমত ৰপ্তানি নকৰোঁ। প্ৰয়োজন বোধে আমি মাছ গেলাই দিম, পচাই দিম। নহ'লে যদি বিক্ৰী কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম, তথাপি উজনি অসমত আমি মাছ নিদিওঁ। উজনি অসমৰ যি গুণ্ডা আছে এই গুণ্ডাকেইটাক আমি আজি বুজাই দিব বিচাৰিছোঁ যে শুকান মাছ কিনি খাবলৈ আমি বাধ্য কৰাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ডিং যি দহনকাণ্ড হৈছে আমি ইয়াকো গৰিহণা দিছোঁ, কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত যি উজনি অসমত মুছলমান মানুহক অত্যাচাৰ কৰি আছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি এটা ডাঙৰ সিদ্ধান্ত লৈছোঁ। নগাঁও জিলাৰ মাছ আমি উৎপাদন কৰোঁ, এই মাছবিলাক লাগিলে আমি গুৱাহাটী পিনে ৰপ্তানি কৰিম, কিন্তু উজনি অসমত অনিৰ্দিষ্টকালৰ কাৰণে আমি ৰপ্তানি বন্ধ কৰি দিছোঁ। গতিকে সিহঁতে গম পাওক যে মাছৰ কিমান মূল্য। বৰ্তমান আমি মাছ ৰপ্তানি কৰাৰ কাৰণে সিহঁতে যিটো মাছ 1,000 টকাত আজি খাব পাৰিছে, আমি যেতিয়া মাছ ৰপ্তানি নকৰিম তেতিয়া এই মাছ সিহঁতে 500 টকাত কেনেকৈ খায় আমি সেইবিলাক চাই থাকিম। যদি কোনোবাই মাছ ৰপ্তানি কৰে তেতিয়া আমাৰ সন্থাৰ ফালৰ পৰা সিহঁতৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। গতিকে আমি আমাৰ সন্থাই সকীয়াই দিছোঁ, আপোনালোকে অনিৰ্দিষ্ট কাৰণে আপোনালোকে উজনি অসমত মাছ ৰপ্তানি নকৰিব। গাঁওখনৰ নাম হৈছে হিঙ্গিয়া পথাৰ, নগাঁও জিলাৰ অধীনৰ হিঙ্গিয়া পথাৰ গাঁও, লগতে গদাইমাৰী। আমি বিশেষকৈ গদাইমাৰী, হিঙ্গিয়া পথাৰ, কাছুৰী এইবিলাকতে চবতকৈ বেছি আমি মাছ উৎপাদন কৰোঁ। ইয়াৰ পৰা বিশেষকৈ মাছবিলাক আমাৰ উজনি অসমত ৰপ্তানি কৰা হৈছিল বিগত দিনত, আৰু আজিৰ পৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে কোনো এটা ধৰিকণাও আমি উজনি অসমত ৰপ্তানি নকৰোঁ। প্ৰয়োজন বোধে আমি মাছ গেলাই দিম, পচাই দিম। নহ'লে যদি বিক্ৰী কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম, তথাপি উজনি অসমত আমি মাছ নিদিওঁ। উজনি অসমৰ যি গুণ্ডা আছে এই গুণ্ডাকেইটাক আমি আজি বুজাই দিব বিচাৰিছোঁ যে শুকান মাছ কিনি খাবলৈ আমি বাধ্য কৰাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ডিং যি দহনকাণ্ড হৈছে আমি ইয়াকো গৰিহণা দিছোঁ, কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত যি উজনি অসমত মুছলমান মানুহক অত্যাচাৰ কৰি আছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি এটা ডাঙৰ সিদ্ধান্ত লৈছোঁ। নগাঁও জিলাৰ মাছ আমি উৎপাদন কৰোঁ, এই মাছবিলাক লাগিলে আমি গুৱাহাটী পিনে ৰপ্তানি কৰিম, কিন্তু উজনি অসমত অনিৰ্দিষ্টকালৰ কাৰণে আমি ৰপ্তানি বন্ধ কৰি দিছোঁ। গতিকে সিহঁতে গম পাওক যে মাছৰ কিমান মূল্য। বৰ্তমান আমি মাছ ৰপ্তানি কৰাৰ কাৰণে সিহঁতে যিটো মাছ 1,000 টকাত আজি খাব পাৰিছে, আমি যেতিয়া মাছ ৰপ্তানি নকৰিম তেতিয়া এই মাছ সিহঁতে 500 টকাত কেনেকৈ খায় আমি সেইবিলাক চাই থাকিম। যদি কোনোবাই মাছ ৰপ্তানি কৰে তেতিয়া আমাৰ সন্থাৰ ফালৰ পৰা সিহঁতৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। গতিকে আমি আমাৰ সন্থাই সকীয়াই দিছোঁ, আপোনালোকে অনিৰ্দিষ্ট কাৰণে আপোনালোকে উজনি অসমত মাছ ৰপ্তানি নকৰিব। গাঁওখনৰ নাম হৈছে হিঙ্গিয়া পথাৰ, নগাঁও জিলাৰ অধীনৰ হিঙ্গিয়া পথাৰ গাঁও, লগতে গদাইমাৰী। আমি বিশেষকৈ গদাইমাৰী, হিঙ্গিয়া পথাৰ, কাছুৰী এইবিলাকতে চবতকৈ বেছি আমি মাছ উৎপাদন কৰোঁ।